কওকচোন ঘটনাটো কি হৈছে বুলি আজি সংবাদ মেল পতাৰ উদ্দেশ্য এয়াই যে যোৱা ২৭ তাৰিখ হৰবুক থানাৰ অন্তৰ্গত কিসমত দাৰিকাৰ সুদৰ্শন পাঠকৰ দোকানত আমাৰ ভাগিনীহঁতে যায় আৰু তাতে দুটা সৰু ছোৱালীও আছিল। তেওঁলোকে মানে চুৰি এটা অভিযোগ তুলিছে আমাৰ ভাগিনীৰ ওপৰত, কিন্তু এইটো একেবাৰে মিছা আৰু এইটো নিউজ যোগে মানে বহুতে পাইছে। তেওঁলোকে ভিডিঅ' কৰিছে, ল'ৰা এজনে ভিডিঅ'টোও ভাইৰেল কৰিছে। তাৰপিছত ইটো কৰিব নালাগে কাৰণ তাই এজনী ষ্টুডেণ্ট আৰু ইটো যে কথাটোতে একদম মিছা, এইটো সকলোৱে জানে, আমাৰ গাঁৱৰ মানুহে জানে এইটো যে মিছা। তাই একেবাৰে জড়িত নহয় এইটো কাৰ্যত। তাৰপিছত ল'ৰাটোৱে মানে ভাইৰেল কৰিলে ভিডিঅ'টো। তাৰপিছত কিছুমান নিউজ চেনেলতো মানে এইটো হ'ল, আমি দৃষ্টিগোচৰ হ'লোঁ। মানে এনেকুৱা নিউজ মানে ষ্টুডেণ্টৰ ক্ষেত্ৰত, কোনো ল'ৰা ছোৱালী ষ্টুডেণ্টৰ ক্ষেত্ৰত মানে এইটো হ'ব নালাগে আৰু এইটো মানে তেওঁলোকৰ জীৱনৰ লগত জড়িত কথা। এইটো ফাইনেল এক্সাম ওচৰ চাপি আহিছে, সেয়াই আৰু এইটোতো একেবাৰে ষড়যন্ত্ৰ। মানে ভিডিঅ'টো তেওঁলোকেতো ভিডিঅ'টো কৰিছে, তেওঁ কৈছে তাই ডিকিত পোৱা বুলি তেওঁলোকে, কিন্তু তাই ডিকিত পোৱাটো ভিডিঅ'টো কৰিব লাগিছিল। তেওঁলোকে ভিডিঅ' কৰিছে তাইক, মানে তাই যে বেলেগৰ পৰা মোবাইল খুজিছে, মাক দেউতাকক কথা পাতিবৰ কাৰণে মোবাইলটো খুজিছে, কিন্তু তেওঁলোকে কৈছে মোবাইল নিদিবি, মোবাইল নিদিবি, কোনেও নিদিবি মোবাইল, সেইটো পৰ্যন্ত কৈছে। কিন্তু এজন ল'ৰাই মোবাইলটো দিছে, মই কিয় নিদিম, তাক ধৰি এনেকৈ ৰাখিছে, মই মোবাইল কিয় নিদিম, তেনেকৈ কৈ ল'ৰা এজনে মোবাইলটো দিছে। তাৰপিছত হ'ল দোকানীটো, যোনটো দোকানী সুদৰ্শন পাঠক, তেওঁ কিন্তু ঘৰত নাছিলে। তেওঁ পিলপিলি লৈ আহিলে, একো কথা তেওঁ বুজিয়ে পোৱা নাই। তেওঁ পিলপিলি লৈ আহিলে, অহাৰ পিছত তাইক মানে এটা চৰ মাৰিলে। দ্বিতীয়টো চৰ মাৰিব খোজোতে এজনী মাইকীয়ে তাৰ হাতত ধৰিলে। এইবিলাক ৰেকৰ্ডিং আমাৰ লগতো আছে। আমি মানে তেওঁ যে কৈছে, আমি সেইবিলাক ৰেকৰ্ডিং কৰি থৈ দিছোঁ। মই ঘটনাটোত একদমেই জড়িত নাছিলোঁ আৰু মানে ঘটনাটোৰ জৰিয়তে মোৰ লাইফত বহুত প্ৰভাৱ পৰিছে। মই এজনী ষ্টুডেণ্ট হয়, মই ষ্টুডেণ্টৰ জৰিয়তে কৈছোঁ যে এনেকুৱা যাতে কোনো ল'ৰা ছোৱালীৰ লগত নহয়। আৰু সুদৰ্শন পাঠকৰ দোকানত মই 2 বছৰ ধৰিয়ে গৈ আছোঁ। সিহঁতক মই ঘৰৰ মানুহ বুলি ভাবোঁ, যিহেতু আমাৰ গাঁৱৰে হয়। সেনেকুৱা মানুহ মিছা অভিযোগ দিব নালাগে। আৰু মোৰ লাইফত বহুতখিনি প্ৰভাৱ পৰিছে এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো ভাইৰেল কৰিছে মানে মোক মিছা এটা অভিযোগ দি। মোৰ নিচিনা যাতে আৰু কাৰো লগত নহয় এনেকুৱা, মই মানে সংবাদ মেলত এইটোৱে ক'ব বিচাৰিছোঁ যে মই এই চুৰিকাণ্ডৰ লগত একেবাৰে জড়িত নহয় আৰু মোক এই অভিযোগটো তেওঁলোকে মিছাতেই দিছে। মই এজনী ষ্টুডেণ্ট হয় আৰু মোক বহুতেই ফোন কৰি আছে যে তুমি কি কৰিলা, আৰু মোক কলেজৰ পৰা কৈছে যে মানে মই HS ফাইনেল এক্সাম দিম এইবাৰ। মোক ছাৰহঁতে কৈছে যে মানে এক্সাম দিব এৰি এইবিলাক কি কৰি আছা, সেনেকৈ কৈছে। তো মই ষ্টুডেণ্ট হিচাপে কৈছোঁ যে এনেকুৱা যাতে কাৰো লগত নহয়, কোনো ষ্টুডেণ্টৰ লগতে নহয়। আৰু মই সাংবাদিক দাদা বাইদেউসকলকো ক'ব খোজোঁ যে এনেকুৱা ভুল নিউজ যাতে প্ৰচাৰ নকৰে, বা আৰু যাতে কোনো ষ্টুডেণ্টৰ লগত এনেকুৱা ভুল নহয়। ষড়যন্ত্ৰ মানে একদম ষড়যন্ত্ৰ হয়, কাৰণ সিহঁতে চবখিনি ভিডিঅ' কৰিছে। সিহঁতে কৈছে যে মোৰ ডিকিৰ পৰা বস্তুখিনি পোৱা বুলি, কিন্তু ডিকিৰ পৰা বস্তুখিনি একদমেই পোৱা নাছিলে। আৰু চবখিনি ভিডিঅ' কৰিছে, ডিকিৰ পৰা বস্তুখিনি উলিয়াওতো ভিডিঅ' কৰিব লাগিছিলে ন। আচলতে মানে আমি দোকানত গৈছিলোঁ, মোৰ ভাতিজী এজনী আৰু মোৰ চিষ্টাৰ এজনী। তাৰপিছত মই ৰাস্তাত আছিলোঁ, সিহঁতে দোকানত গৈছে। সিহঁতে দোকানত যিহেতু বাচ্ছা মানুহ একোৱেই নাজানে ন, চকলেটৰ ধামা দুটা লৈ মানে দৌৰিব খোজোতে মানে দোকানীৰ মাইকীজনী দেখা পালে সিহঁতে কি কৰিছে, চকলেটৰ ধামা দুটা দলিয়াই মোৰ গাড়ীখন তাতে থৈছে। তাৰপিছত সিহঁতে ভিডিঅ' কৰিলে, সেনেকৈ আহি ডাইৰেক্ট মানে মোক মানে মাৰি তাৰপিছত ভিডিঅ' কৰিলে। সিহঁতে মিছা অভিযোগ দিছে যে ডিকিৰ পৰা পোৱা বুলি। সেইটোৱে লাগে ন, ডিকিৰ পৰা পালেতো ভিডিঅ'টো ফাৰ্ষ্টৰ পৰাই আৰম্ভ কৰিব লাগিছিল, ডিকিৰ পৰা উলিয়া বুলি। ঘটনা হৈছে সুদৰ্শন পাঠকৰ তাতে কিসমত দাৰিকা। ঘটনাটো হ'ল কি, মানে সিদিনাখনতো গমে পাই, মই কৈছোঁ কথাখিনি আগতে। মানে ইহঁতৰ তাহঁতে মানে যিটো ঘটনা কৰিলে, মানে দোকানত গৈছিলে, দোকানৰ পৰা একো চুৰ কৰা নাই, প্লাছ ইটো একো ইয়াত দোষে নাই ন। দুখ নোহোৱা কৰি ইয়াক মানে ল'ৰা এজনে মানে চৰিয়ালে, চুলিত ধৰিলে, তেনেকুৱা ঘটনা। এতিয়া মই সিদিনাখন গ'লোঁ, যোৱাৰ পিছত মানে ইমানখিনি গম নাপালোঁ যে বোলে ইয়াক মাৰিলে পিটিলে। আমিতো আমাৰ একো দোষ নাই, দোষ নোহোৱা হিচাপত ইহঁতে যেতিয়া পিটিলে ছোৱালীজনীক, ল'ৰাইতো ছোৱালীক মাৰিলেতো হেৰি লাগিবই ন, সেইটো বস্তু কৰিব নালাগিছিল তাহঁতে। মই এইটোৱে ক'ম যে বোলে উচিত সিদ্ধান্ত এটা লৈ কেনে
বস্তুটো মানে ক্লিয়াৰ কৰি দিয়াটো বেছি বেষ্ট হ'ব ল'ৰাটোৱে ভিডিঅ' এটা ভাইৰেল কৰিছিলে মানে কেনেকুৱা হ'ল তাহতে মানে মাৰি কেনে যিটো ভিডিঅ' ভাইৰেল হৈছিলে হোৱাটছএপত ফেচবুকত সংবাদ মাধ্যমৰ জৰিয়তে বহুত জেগাতে মানে আপলোড কৰিলে আপলোড কৰাৰ পিছতো মানে সেই ল'ৰাটোক সেইদিনাখন হেৰি কৰিলে বাৰু কিন্তু মানে সিটো কাম কৰিব নালাগিছিল ভাইৰেল কৰিব নালাগিছিল ভিডিঅ' কৰিছে বাছ তাৰলৈকে সন্তুষ্টি থাকিব লাগিছিলে এতিয়ালৈকেতো সেইটো ভিডিঅ'টোতো ডিলিট হ'ল বাৰু কিন্তু মানে সেইটো বস্তুটো মানে উচিত এটা সিদ্ধান্ত লৈ কেনে